Hello students, আজি মই conditioning functions part 3 to আৰম্ভ কৰিব লৈছো বহুতে মানে মোক মেসেজ কৰিছে যে এই এক্সাৰসাইজৰ কোৱেশ্চন কৰিব লাগে আৰু তাৰ কিছু মানে দিছে কোৱেশ্চন নম্বৰ 2 4 7 এটা কৰিব লাগে মই এটাকে কৰিব লৈছো কোৱেশ্চন নম্বৰ 2 টো আৰম্ভ কৰিছো দিয়া আছে so that the relation r in the set of real numbers defined as r is equal to a comma b such that a is less than b square less than equals b square is neither reflexive nor symmetric or transitive. Let's start koro. Etia amar dia ase ki bhamona sa amar set to ki ase. So set dia ase amar r it is capital R ase r of real numbers. Set of real numbers. And the relation to dia ase eto. Eto relation r to. Confuse no koriba eto relation eto set dia ase set or r dia ase yak dia relation r dia ase. Moi he karone ei set of real numbers dia ase moi karone olop bold ke likhi dekhaisu. It is set of real numbers. আচ্ছা এতিয়া প্ৰথমতে চাম আমি কি হয় আমাৰ সেটটো দিয়া আছিল যে r গতিকে তাৰ এলিমেন্ট বিলাক কি হ'ব ৰিয়েল নাম্বাৰ হ'ব সেট অফ ৰিয়েল নাম্বাৰছ দিয়া আছিল গতিকে তাৰ এলিমেন্ট বিলাক হ'ব ৰিয়েল নাম্বাৰ মানে আমি কি গম পাম যে ইয়াত a, b যিবিলাক বহাম তাৰমানে সেইবিলাক কি হ'ব লাগিব ৰিয়েল নাম্বাৰ হ'ব লাগিব ঠিক আছে আৰু ৰিলেচনটো কি দিয়া আছে a, b such that it is মানে order pair of a, b such that a is less than equals to b square that is first element is to be less than equals to square of the second element ঠিক আছে এতিয়া আমি চাম ৰিফ্লেক্সিভ দেখাব লাগে ফাৰ্স্ট আমি চাম ৰিফ্লেক্সিভ দেখাব নালাগে বুলি কৈছে মানে ঠিক আছে যদি কোৱেশ্চন এনেকা পৰীক্ষা নাহে আপোনালোকে মন কৰিবা যদি পৰীক্ষাত এনেকা কোৱেশ্চন আহে নাইদাৰ ৰিফ্লেক্সিভ নট সিমেট্ৰিক নট ট্ৰানজিটিভ এনেকা যদি নট ৰিফ্লেক্সিভ নট সিমেট্ৰিক এনেকা দেখাব লাগে তেতিয়াহলে মন কৰিবা তাৰ কাৰণে এটা কাউন্টাৰ এক্সাম্পল ললে হ'ব ঠিক আছে এতিয়া আমি গম পালো গতিকে আমি চেক নকৰিলে গতিকে আমি চাম যে ইয়াত কাউন্টাৰ এক্সাম্পল কিবা এটা দিব পাৰি নেকি ঠিক আছে এতিয়া চাম ফাৰ্স্ট ৰিলেচন দি আছে a, b a is less than equals to b square তেতিয়াহলে এনেকা দুটামান এলিমেন্ট চাওছ আমি যেটো কি হয় it is satisfied নকৰে ঠিক আছে এতিয়া ফাৰ্স্ট আমি দেখাম ৰিফ্লেক্সিভ হয় নহয় এটা ৰিফ্লেক্সিভ এটা চাবা আমাৰ কাউন্টাৰ এক্সাম্পল লাগে সো আমি এটা কাউন্টাৰ এক্সাম্পল বিচাৰিব লাগিব এতিয়া চাম ফাৰ্স্টতে আমাৰ 1,1 belongs to r হ'বনে 1 is less than equals to 1 square it is হ'ব 2,2 belongs to r হ'বনে 2 is less than equals to 2 square it is 4 2 is less than 4 হয় less than equals 4 হয় গতিকে কি হ'ব 1,2 1,1 2,2 এইবিলাক r বিলং কৰিছে কিন্তু আমাক দেখাব লাগে কি ৰিফ্লেক্সিভ নোহোৱা দেখাব লাগে গতিকে আমাৰ এটা কাউন্টাৰ এক্সাম্পল লাগে যে আমাক কি আছে আমাৰ সেটটো কি দিয়া আছে আমাৰ এলিমেন্টটা কি ল'ব পাৰিম ৰিয়েল নাম্বাৰ ল'ব পাৰিম সো এতিয়া মই ৰেশনাল নাম্বাৰ ইৰেশনাল নাম্বাৰ সব ল'ব পাৰিম গতিকে মই এটা চাম তোমাৰ এটা ইৰেশনাল নাম্বাৰ লৈ চাম 1/3 এটা ইৰেশনাল নাম্বাৰ 1/3, 1/3 belongs to r হয় চাম 1/3 a জায়গাত ভৰাইছো 1/3 আৰু b জায়গাত ভৰাইছো 1/3 মানে কি লিখিছো 1/3 should be less than equals to এটো মতে 1/3 square is 9 এতিয়া 1/3 less than equals to 1/9 হয় জানো নহয় সো এটা কি লিখিব পাৰি যে 1/3, 1/3 doesn't belongs to r হল এতিয়া গতিকে আমি ৰিফ্লেক্সিভ দেখাবলৈ মানে কাউন্টাৰ এক্সাম্পল দেখালে হ'ব সো এটা লিখিব লাগিব since 1/3 belongs to r হয়নে এটো ক্যাপিটাল r set of real numbers but 1/3, 1/3 does not belongs to r doesn't belong to relation r therefore relation r is not reflexive এটা কাউন্টাৰ এক্সাম্পল সাফিসিয়েন্ট নেক্সট আহিলে আমাৰ সিমেট্ৰি সিমেট্ৰি দেখাবলৈ হলে কি লাগিছে আমাৰ a, b belongs to r হলে b, a also belongs to r হ'ব লাগিব এতিয়া চাও আমি ইয়াত কি নট সিমেট্ৰিক দেখাব লাগে গতিকে আমি এটা কাউন্টাৰ এক্সাম্পল বিচাৰিছো মই ফাৰ্স্ট চাও 1,2 belongs to r হয়নে 1 is less than equals to 2 square it is 4 হ'ব but 2,1 does not belongs to r therefore r is not symmetric next আহিলে transitive এই transitive দেখাবলৈ হলে কি লাগিছে আমাৰ a, b belongs to r বুলি ধৰি লম b, c belongs to r বুলি ধৰি লম next দেখাব কি লাগে যে a, c belongs to r এতিয়া transitive দেখাব নালাগে মা not transitive দেখাব লাগিছে গতিকে আমি তাৰ কাউন্টাৰ এক্সাম্পল চাব লাগিব মই এটা কাউন্টাৰ এক্সাম্পল এটা লৈছো চাবা say 5,3 belongs to r হ'বনে বাৰু 5 is less than equals to 3 square মানে 9 হয় কাৰেক্ট হয় গতিকে 5,3 belongs to r হৈছে আকৌ চাও 3,2 belongs to r হয়নে 3 is less than equals to 2 square that is 4 হৈছে এতিয়া চাও
হ'ব লাগিছিল কি ইয়াৰ ফাৰ্স্ট এলিমেন্ট 5 আৰু ইয়াৰ লাষ্ট এলিমেন্ট 2 সো হ'ব লাগিছিল কি 5,2 belongs to r হ'ব লাগিছিল ট্ৰানজিটিভ হ'বলে বাট 5,2 but 5,2 does not belongs to r. Well, 5,2 doesn't belongs to r. First number 5 is less than equals to 2 square. How many? 5 thakile fele. Aru 2 square means kiman hole amar 4. 5 is less than equals to 4. How many? No hoy. Etu bhul hoy. Gotike ki amar 5,2 does not belongs to r. Therefore ki holo? R is not transitive. Next, question number 4. So that the relation R in R, it was first one it is set of real numbers defined as the relation R is equal to ordered pair of A, B such that A is less than equals to B is reflexive and transitive but not symmetric. When our A reflexive transitive but symmetry no first time some reflexive reflexive hole ki hobo lagibo je a belongs to r hobo lagibo it is amar moi jodi ei set of real number plus the number loi sam he number to e nijor logote relate hobo lagibo tetia hole amar reflexive hobo etia dekhisu je 1 jodi 1 1 2 2 3 3 ebla loi sam eta hole ki hobo prothomote sam since for all small a belongs to the real number right? For all small a belongs to real number ki hobo a is less than equals to a hoy na baro a is less than equals to a moi etu kele loisu samon kora a to relation to sa a is less than equals to b rakhaba lage yak a, b hole so moi a, rakhaba lage gotike moi yak a loisu etu a loisu etu correct statement to gotike a correct statement ami ki lukab parim. This implies that a, belongs to r. Therefore, r is reflexive. Samami reflexive hobole amar next time transitive. Transitive sabole hole ki lagibo? Amar transitive hobole ki lagisile? A, b belongs to r, b, c belongs to r. Etia hole a, c belongs to r hobole lagibo. Etia moi sam assume koilam je let a, b belongs to r and b, c belongs to r. ঠিক আছে a, b relation belong কৰে আৰু b, c relation belong কৰে এটা দেখাব লাগে কি a, c ইয়াৰ ফাৰ্স্ট এলিমেন্ট আৰু ইয়াৰ লাষ্ট এলিমেন্ট it is a, c belongs to r দেখাব লাগে ঠিক আছে এটা a, b belongs to r তেতিয়া হলে কি ইমপ্লাই কৰিব ই a is less than equals to b by this relation and ইয়াত কি ইমপ্লাই কৰিব b is less than equals to c হয় নে ঠিক আছে এতিয়া মন কৰিবা a is less than equals to b and b is less than equals to c তাহলে কি হ'ব a to b ko horu abo b to hoise c ko horu gotike a to c ko horu bole it is ki paluke therefore this implies that a is less than equals to c implies ki hobo a, c belongs to r well therefore r is transitive amar dekhabo lage ki not symmetric কাৰণ not symmetric লিখিছো এতিয়া আমি চাম not symmetric কাৰণে কি যেতিয়া নহয় দেখাব লাগে কাৰণ কাউন্টাৰ এক্সাম্পল দিলে হ'ব গতিকে এটা কাউন্টাৰ এক্সাম্পল চাওঁ মই চাওঁ ইনে সিম্পলি চাবলৈ গ'লে কি হয় 1, 2 belongs to r sorry 1, 2 belongs to r hoine 1 is less than equals to 2 hoy but 2, 1 does not belongs to r 2 is less than equals to 1 hobo niki 2 is less than equals to 1 কেতিয়াও নহয় এটো স্টেটমেন্ট ভুল গতিকে কি হ'ব 2, 1 does not belongs to r এটা আমি কি কাউন্টাৰ এক্সাম্পল পাই গলো therefore কি লিখিব therefore r is not symmetric. So question number 7. So that the relation R in the set capital A of all the books in a library of a college given by R is equal to x, y such that x and y have same number of pages is an equivalence relation. A relation to our equivalence relation hoy boli dekhab lage. Aru ki dia relation to first sum ami set to ki dia ase set to sum capital A. It kunbla element ase all the books in a library of a college kon library thoka hokolu bilak book amar a set to bhai rakhise ঠিক আছে এতিয়া রিলেশন তো কেনেকা হ'ব লাগিব x, y x আৰু y বুক খনে
ৰিলেশ্যন গঠন কৰিব যেতিয়া when x and y have the same number of pages যেতিয়া x আৰু y দুখনৰ পেজ নাম্বাৰ বিলাক ইকুৱেল হয় এটা দেখাব লাগে আমাৰ ফাৰ্স্ট ৰিফ্লেক্সিভ হয় না চাওঁ এটা চাওঁ মই এখন বুক ললো কেপিটেল A এখন বুক ললো এই বুকখনত কি আছে পেজ নাম্বাৰ বিলাক আছে নাম্বাৰ অফ পেজেছ আছে বোলে 69 suppose ধৰিলো 69 পেজ আছে হল এতিয়া মই সেই একেখন বুকে আৰু এটা ললো কপি তাৰ কিমান হ'ব নাম্বাৰ অফ পেজেছ 69 হ'ব লাগিব হয়নে গতিকে কি পালো A আৰু A যদি বুকখন চাওঁ তেতিয়াহলে কি হ'ব নাম্বাৰ অফ পেজেছ ইকুৱেল আছে গতিকে কি হ'ব A, A belongs to R হবনে হ'ব গতিকে এটা আমি এটা প্ৰুফ কৰি লিখি দিম since for all small a belongs to the set capital A we have A and small a have into A amount of A, A have same number of pages therefore কি হ'ব A, A belongs to R হ'ব therefore কি ক'ম R is reflexive symmetry চাবলৈ হ'লে আমাৰ কি লাগিব যদি A, B belongs to R হয় B, A also belongs to R হ'ব লাগিব এতিয়া চাওঁ let A, B belongs to R এটা আমি ধৰি লৈছো এজিউম কৰিছো to show that আমি দেখাব লাগে কি B, A also belongs to R দেখাব লাগে আচ্ছা এতিয়া A, B belongs to R হয় কি ইমপ্লাই কৰিব A and B এই বুক দুখনৰ কি আছে না have same number of pages page number বিলাক সমান হয় তাৰমানে same number of pages হল উল্টাকে যদি চাম তেতিয়াহলে কি হ'ব A আৰু B দুখন বুকৰ যদি পেজ নাম্বাৰটা সমান হয় B আৰু A খনৰ একেটা হ'ব ইমপ্লাইজ কি কৰিব B and A have same number of pages হয়নে কি ইমপ্লাই কৰিব তেতিয়াহলে B, A belongs to R কি হ'ল implies that R is symmetry next আমাৰ দেখাব লাগে transitive হল এতিয়া transitive দেখাব লাগে লিখছে A, B belongs to R B, C belongs to R তেতিয়া হলে কি ইমপ্লাই কৰিব বুলি দেখাব লাগে A, C belongs to R বুলি ভাবি দেখাব লাগে হল এতিয়া মই এজিউম কৰি লম let A, B belongs to R এফালে আউটটা এজিউম কৰিছো কি যে and B, C belongs to R now if you show that A, C belongs to R এতিয়া A, B belongs to R this implies that A and B the book A and B have same number of pages and B, C belongs to R কি ইমপ্লাই কৰিব B and C the book B and C have same number of pages এতিয়া মন কৰিবা A আৰু B এই বুক দুখনৰ পেজ নাম্বাৰ সমান আছিল এটো কলে কি B and C have same number of pages B আৰু C বুক দুখনৰ পেজ নাম্বাৰ সমান আছিল এতিয়া হলে কি কম পালো ইয়াক A আৰু ইয়াক C this implies that A and C have same number of pages okay এতিয়া কি কম পালো A, C belongs to R therefore R is transitive ঠিক আছে